মৈৰাবাৰীত হাৰ্থৰৱ স্বৰ্গীয় জুবিনদাৰ অকাল মৃত্যুত অঞ্চলটোৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। মৈৰাবাৰীৰ মেইন পুলিচ পইণ্টত মৈৰাবাৰীৰ ব্যৱসায়ী সন্থাৰ উদ্যোগতাৰো বিভিন্ন ৰাজনৈতিক দল সংগঠনে যৌথভাৱে অসমৰ উজ্জ্বল তাৰকাগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এখনি অনুষ্ঠিত হৈ যায়। অনুষ্ঠানটিত মৈৰাবাৰী ব্যৱসায়ী সন্থাৰ সভাপতি শ্বহীদুল ইছলামে জুবিনদাৰ ফটোত মাল্যাৰ্পণ কৰাৰ পিছত বিজেপি নেতা বানু দাসে বন্তি প্ৰজ্বলন কৰে। 2 শতাধিক ৰাইজৰ উপস্থিতিত জুবিনদাৰ মায়াবিনী গানটো গুণগুণিছে। ইপিনে অনুষ্ঠানটোত নিষ্ঠিং ব্লক সভাপতি মুজাম্মেল হুছেইন, নিষ্ঠিং আঞ্চলিক পঞ্চায়তৰ স্বামী আবুল চাইম মুক্তাৰ, ৰাইজৰ দলৰ ধিং সমষ্টিৰ যুৱ বাহিনীৰ সভাপতি মেৰিন মুক্তাৰ উপস্থিত থাকে। ইফালে মৈৰাবাৰী বুঢ়ানামঘৰ প্ৰাংগণত অৱসৰপ্ৰাপ্ত শিক্ষক হৰেন্দ্ৰ শইকীয়া আৰু শৰৎ শইকীয়াৰ নেতৃত্বত শতাধিক পুৰুষ মহিলাই শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই এক সমদল উলিয়াই হাতে হাতে মমবাতি লৈ মৈৰাবাৰী থানা চৌহদত থকা শিৱ মন্দিৰত তেখেতৰ বিদেহী আত্মাৰ বাবে পূজা অৰ্চনা আগবঢ়ায়। নিউজ ডেস্ক ৰিপৰ্ট পতত্ৰা লাইভ। জনোৱাৰ লগতে আমি অহাকালি ৰাতিপুৱা 9 বজাৰ পৰা সন্ধিয়া ৰাতিপুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে মৈৰাবাৰী বজাৰ পোহৰ বন্দৰ ঘোষণা কৰা হৈছে আৰু এই বন্দৰ লগত সহযোগ কৰিব মৈৰাবাৰী বজাৰ সমিতি, মৈৰাবাৰী ব্যৱসায়িক সন্থা, মৈৰাবাৰী প্ৰেছ ক্লাব, বিভিন্ন দল সংগঠন আমচুকে আদি কৰি মিয়া পৰিষদকে আদি কৰি সংগ্ৰাম পৰিষদ সকলো দল সংগঠনে উক্ত বন্দত সমৰ্থন জনাইছে। ৰাইজৰ দলে উক্ত বন্দত সমৰ্থন জনাইছে। ক'বলৈতো ভাষা অসমবাসীৰ মুখত আজি অসমবাসী বাৰুকৈ গভীৰ এটা দুখ বেদনাত এনেকৈ ডুবি পৰিছে যে আমাৰ অসমৰ পৰা জাতীয় জীৱনৰ পৰা আমি কিবা এটা হেৰাই পেলাইছোঁ। আগতে আমাৰ স্বৰ্গীয় সুধাকন্ত ভূপেন হাজৰিকাক হেৰুৱাই আমি যিটো অকাল হৈ পৰিছিলোঁ, আজি সেই অৱস্থাৰ পুনৰ আমাৰ অসমত যুগে যুগে ভগৱানৰ যি প্ৰকৃতিয়ে আমাক এটা মূল্যৱান বস্তু আমাৰ জাতিলৈ, অসমীয়া জাতিলৈ অৱতৰণ হয়, সেইটোৰ পৰা আজি আমি বঞ্চিত হৈছোঁ। আমি জাতি ধৰ্ম নিৰ্বিশেষে আমি অসমবাসীয়ে, অসমৰ জাতীয় অস্তিত্ব থকা প্ৰত্যেকজন অসমবাসীয়ে তেওঁৰ বুকত গভীৰ অকাল মৃত্যুত অকল আমি অসমবাসী নহয়, গোটেই ভাৰতত যি অৱদান আমাৰ অসমীয়া সমাজত, অসমবাসীৰ কাৰণে, আমি অসমীয়াৰ কাৰণে আমাৰ জাতি নাই, আমাৰ ধৰ্ম নাই। জুবিন গাৰ্গ এনেকৈ এজন গায়ক, প্ৰবন্ধকাৰক বা এজন এনেকৈ গীতিকাৰ আমি আৰু অদূৰ ভৱিষ্যতলৈ আমাৰ এই অসমীয়া জাতিৰ যুগ যুগান্তৰলৈ আমি বিচাৰি পাবলৈ আমি কোনোদিনে সক্ষম নহ'ম। আমি ইয়াত গভীৰভাৱে গোটেই ভাৰত অসমবাসী, গোটেই অসমীয়া জাতি আমি তেওঁৰ অকাল মৃত্যুত ভাঙি পৰিছোঁ। গতিকে আমি তেখেতৰ আত্মৰ কাৰণে গোটেই অসমবাসীয়ে, লগতে আমাৰ মৈৰাবাৰী অঞ্চলৰ গোটেইখিনি আমাৰ কোনো ধৰ্ম জাতি কোনো মৈৰাবাৰীবাসী আমি ৰাইজে তেখেতৰ আত্মসদ্গতিৰ কাৰণে আমি স্বৰ্গক আমি কামনা কৰিলোঁ আৰু আমাৰ গোটেই মৈৰাবাৰীবাসী ৰাইজে আমাৰ ক'বলৈ একো ভাষা নাই। গোটেই অসমবাসী ৰাইজে কান্দি আছে যে এটা জাতিৰ এটা মেৰুদণ্ড আছিল, তেওঁ এটা জাতিৰ পৰিচয় আছিল, গোটেই পৃথিৱীত ভাৰতবৰ্ষত তেওঁ এটা পৰিচয় দাঙি ধৰিছিল আমাক অসমীয়া হিচাপে। আজি তেখেত আমাৰ মাজত নাই। আজি আমি বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ ৰাইজে, হিন্দুই হওক, মুছলমানেই হওক, জৈন হওক, খ্ৰীষ্টান হওক, চব একত্ৰিত হৈ আমি তেখেতক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ আৰু তেখেতৰ বিদেহী আত্মাৰ কাৰণে আমি চবেই সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে তেখেতৰ পৰিয়ালবৰ্গলৈ আমি এই বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ ৰাইজে সমবেদনা জ্ঞাপন কৰিলোঁ। তেখেতৰ বিদেহী আত্মাই যাতে শান্তিত থাকে, সেইটোৱে আমাৰ কামনা। আৰু আমি এনেকুৱা এজন আইডল অসমে যে দ্বিতীয়বাৰ পাম, সেইটো বহুত চিন্তাৰ বিষয়। কাৰণ আজি তেখেত আমাৰ মাজত নাই। আমাৰ যুৱচামেই হওক, ডেকাই হওক, বুঢ়াই হওক, হিন্দুৱে হওক, মুছলমানেই হওক, চবেই আজি অনুতাপ কৰিছে যে আমি কাক হেৰুৱাম। গতিকে এনেকুৱা এজন মানুহ আমি আমাৰ মাজৰ পৰা আজি নাইকিয়া হৈছোঁ। তেখেতৰ আত্মাৰ শান্তি আমি চবেই মৈৰাবাৰী বৃহত্তৰ ৰাইজে কামনা কৰিছোঁ। আমাৰ কল্পনাৰ বাহিৰৰ ঘটনা আজি অসমবাসী গোটেই অসমে কান্দিছে। আমাৰো এতিয়া যেতিয়া হয়তো আপোনালোকৰ সন্মুখত মই মুখেৰে কথাখিনি কৈ আছোঁ, এতিয়া যেতিয়াই অন্তৰাত্মাত এইটো বস্তু হয় যে জুবিন গাৰ্গ আমাৰ মাজত নাই, তেতিয়া আমাৰ অন্তৰখন কঁপি উঠে, অন্তৰে কান্দি উঠে। এনেকুৱা এজন শিল্পী আমি হেৰুৱালোঁ আৰু জুবিন গাৰ্গক আজি অসমীয়া ৰাইজে অকল শিল্পী হিচাপেই নহয়, তেওঁ অসমৰ এটা সত্তা, যাক সকলো স্তৰৰ ৰাইজে বিশ্বাস কৰিছিলে
যাক সকলোৱে ভাল পাইছিলে আৰু জুবিন গাৰ্গে মানে জুবিন গাৰ্গৰ গীতবিলাকতো ভাল লাগে অসম মানে জুবিন গাৰ্গৰ গীতৰ নিচিনা আমি আৰু পৰৱৰ্তী সময়ত তেনেকুৱা গীত অসমত শুনিবলৈ পাম সেইটো আমাৰ মানে আশা খুবেই ক্ষীণ আমাৰ 10 জনম গুচি যাব তেনেকুৱা গায়ক আমি চাগে নাপাম জুবিন গাৰ্গ যে এজন মানে ভাল মনৰ সহজ সৰল সাধাৰণ মনৰ মানুহ আছিল সেইটো কিন্তু তেওঁ সময়ে সময়ে পৰিচয় দি তেওঁলোকে নিশ্চয় জ্ঞাত আৰু আজি এজন সাধাৰণ মানুহ এজন যদি মানে কোনোবা গায়ক বা কোনোবা আমাৰ অসমীয়া ৰাইজৰ বৃহত্তৰ অসমীয়া ৰাইজৰ অপৰূপীয়া ক্ষতি হৈছে এই ক্ষতি আমি কাহানি পূৰণ কৰিব নোৱাৰিম অসমৰ পৰা এইটো পুৰা উজ্জ্বল নক্ষত্ৰ হেৰাই গ'ল অসমৰ এটা হীৰা হেৰাই গ'ল